আমি সদৌ অসম টাংচা ছাত্ৰ সন্থা লগতে মুলঙৰ ৰাইজে আমাৰ গাঁওবুঢ়াৰ ইয়াত উপস্থিত আছে। লগতে আমাৰ তিৰাপ গেটৰ চৰকাৰী গাঁওবুঢ়া উপস্থিত আছে। আমি ইয়াত গোট খাইছোঁ আজি এটা বিশেষ এটা কাৰণত যে আজি দিনৰ 1 বজাত এনেকুৱা এটা জঘন্য কাণ্ড ইয়াত এটা সংঘটিত হৈছে আমাৰ তিৰাপত ইয়াত লেখাপানীত যে আমি বৰ্ণনা কৰিব নোৱাৰোঁ। আপোনাৰ আজি মুলং গাঁৱত মুলং তিনিসুঁতিত আপোনাৰ দিনৰ 1 বজাত কণমানি নাবালিকা যাৰ বয়স 11 বছৰীয়া, কণমানি নাবালিকা যাৰ বয়স 11 বছৰীয়া, সেই কণমানি নাবালিকাজনীক আপোনাৰ ইয়াত আজিকালি দেখা পায় যে গাঁৱত আপোনাৰ যিটো হৰেক মাল যি বস্তু বিক্ৰী কৰি থাকে, আপোনাৰ আজি 2জন মানুহ আমি সোধামতে এখেতসকলে 3জন আছে বুলি কৈছে, কিন্তু আমি 2জনক আমি কৰায়ত্ব কৰিছোঁ, ধৰিছোঁ। এই 2জন বহিৰাগত যিটো বাহিৰৰ পৰা এখেতসকল কোনো পৰিচয় নাই। আমি যি সুধিছোঁ এখেতসকলৰ সঠিক পৰিচয় নাই। এখেতসকলে ইয়াৰ মানুহ নহয়, এখেতসকল বাহিৰৰ পৰা অহা। এখেতসকলক সুধিছোঁ যেতিয়া এখেতসকলে কৈছে যে আমি কেইদিনমান আগত আমি আহিছোঁ, আহি মেলি আমি ইয়াত গাঁৱে গাঁৱে গৈ মেলি আমি ইয়াত লোহা লংক বা প্লাষ্টিক আমি বিক্ৰী এইবোৰ কাম কৰি চলি আছোঁ। আমি সুধিছোঁ আপোনাক কোনে আনে? তো এখেতসকল এটা লিডাৰ আছে, যিসকল লিডাৰ সেই বাহিৰৰ মানুহবোৰ আহে। তো সেই 2জন মানুহ যিটো মই আপোনালোকক নাম উল্লেখ কৰিব বিচাৰোঁ, আমি সোধা মতে যে কৰিডুল ইছলাম যাৰ বয়স আছে 36 ইয়াৰ্ছ আৰু এখেত হ'ল বাহিৰৰ, এখেতৰ সঠিক ঠিকনা নাই। এখেতে সোধা মতে সঠিক ঠিকনা ক'ব পৰা নাই, কিন্তু স্পষ্টভাৱে কৈছে যে মই ইয়াৰ মানুহ নহয়। কিন্তু যেতিয়া সুধিছোঁ সঠিক ঠিকনা, এখেতে মই বাহিৰৰ পৰা আহিছোঁ বুলি কৈছে। তো এখেতৰ নাম 1 নম্বৰ নাম হ'ল কৰিডুল ইছলাম আৰু ছেকেণ্ডতে আপোনাৰ আন এজনৰ নাম হ'ল যে আন এজনৰ নাম আছে ছালেমান শ্বেখ। এখেত হৈ গ'ল বেংগলী মুছলমান সম্প্ৰদায় বুলি কৈছে, এখেতে কোৱা মতে মিয়া মানুহ বুলি কৈছে। তো এজন হৈ গ'ল আপোনাৰ কৰিডুল ইছলাম, এখেত হৈ গ'ল ছালেমান শ্বেখ, যিটো বেংগলী মুছলমান সম্প্ৰদায় বুলি কৈছে। তো সেই 2জন মানুহজনে তাৰ এজন হ'ল সহযোগী। এজনে যিটো আপোনাৰ কৈছে ছালেমান শ্বেখ, যিটো আপোনাৰ কৈছে 21 বছৰীয়া বয়স হ'ল। এখেতে বয়স সোধামতে 21 বছৰীয়া, কিন্তু বয়সটো লাগিছে বৰ ডাঙৰ বয়সজন, কিন্তু 21 বছৰ কৈছে। এই কণমণি 11 বছৰীয়া ছোৱালীজনীক এই ঘৰৰ আপোনাৰ কামবাগ আপোনাৰ গাঁৱৰ সেইফালে যিটো মুলং তিনি নদী সেইফালে হাবি জংঘলত গাঁৱত বিশেষকৈ ধুনীয়াকৈ ঘূৰি ফুৰি থাকে দিনৰ 1 বজাত। সেই ছোৱালীজনীয়ে কৈছে যে পানী পিয়াহ লাগিছে, যে মই দিনটো কাম কৰিছোঁ, মোক ভাগৰ লাগিছে, মোক পানী পিয়াহ লাগিছে, ঘৰৰ পৰা ভণ্টি অলপ পানী আনি দিয়েচোন। তেতিয়া বেচেৰা কণমানি ছোৱালী, সহজ সৰল ছোৱালী, বেচেৰা পানী পিয়াহ লাগিছে আৰু আমি এনেই সহজ সৰল, আমাকতো শিকাই যে বেলেগক সহায় কৰিব লাগে। তো কণমানি ছোৱালীজনীয়ে ঘৰত গৈ মেলি পানী ল'ব গ'ল। তো দেউতাক সুধিছে যে পানী কোনে ল'ব পঠাইছে? তো দেউতাই কৈছে যে কোনোবা পানী পিয়াহ লাগিছে, তো পানী ল'বলৈ পঠাইছে। তো মা দেউতাই কয় ঠিক আছে হ'ব, পানী পিয়াহ লাগিছে, গৈ দি আহক। তো বটলত যেতিয়া পানী দিবলৈ গৈছে, তো সেই ছোৱালীজনীক ধৰি মেলি ধৰ্ষণ কৰিবলৈ চেষ্টা কৰা হৈছে। 11 বছৰীয়া কণমানি ছোৱালীজনীক এটা কাপোৰ খুলি মেলি একেবাৰে ধৰ্ষণ কৰিব বিচাৰিছে। এই 2জন যিটো বহিৰাগত ঠিকনা কোনো পৰিচয় নাই, সেইসকলৰ সম্পূৰ্ণভাৱে ধৰ্ষণ কৰিব চেষ্টা কৰা হৈছে। কিন্তু সেইটো একদম গাঁৱৰ মাজত হাবি জংঘলৰ ভিতৰত, একেবাৰে জংঘলৰ ভিতৰত যেতিয়া কণমানি ছোৱালী যেতিয়া কান্দিছে, চিঞৰিছে, তেতিয়াহে ঘৰৰ ওচৰৰ যি আচৰ পাজৰৰ আমাৰ গাঁৱৰ মানুহবোৰে ওলাই অহাত তেতিয়া এই কণমানি ছোৱালীজনীয়ে এৰিছে। আজি কথাটো হ'ল যে তিৰাপত এই লেখাপানীত বাৰ বাৰ ধৰ্ষণ কাৰ্য চলি থাকিব নেকি? ইয়াত 2015 চনৰ 29 আগষ্ট তাৰিখে এই বাৰ্মা কেমৰ নদীৰ কাষত তুষিক তীখাক, যিটো আজি গোটেই অসমখন কঁপাই তুলিছিলে, এই কলেজীয়া ছাত্ৰীক যিয়ে ৰক্ষা বন্ধন দিনাখন ঘৰলৈ আহিছিলে নিজৰ ককায়েকক ৰাখি বান্ধিবৰ কাৰণে, তেওঁক যেনেকৈ ধৰ্ষণ কৰি হত্যা কৰা হৈছিলে, ঠিক সেই একেখন ঠাইৰ ওচৰতে, সেই একেখন জেগাতে সেই একে বিশেষ সম্প্ৰদায়ৰ লোকে, এই বহিৰাগত মানুহে পুনৰবাৰ এই ধৰ্ষণ কাৰ্য যিটো কৰিবলৈ অপচেষ্টা কৰিছে, সদৌ অসম টাংচা ছাত্ৰ সন্থাই তাক গৰিহণা দিছোঁ আৰু স্পষ্টভাৱে সুকিয়াই দিছোঁ আমি সদৌ অসম টাংচা ছাত্ৰ সন্থাই। ইয়াত আপোনালোকে দেখিব, ইয়াত আজি এই কণমানি নাবালিকাৰ যি ধৰ্ষণ হৈছে, কাইলৈ মই ইয়াত প্ৰতিটো মানুহক কৈছোঁ, কাইলৈ বেলেগ এটা আন ঘৰত যে এনেধৰণৰ ছোৱালীক ধৰ্ষণ নহ'ব বুলি কোনে গেৰাণ্টি দিব কওক? ইয়াত তিৰাপত এই লেখাপানী যি ঠাইখনত ইয়াত কোনো আজি সুৰক্ষিত হৈ থকা নাই। ইয়াত কোনো আজি সুৰক্ষিত হৈ থকা নাই। ইয়াত আমি দেখি পাইছোঁ যে কিমানটা ঘৰ ইয়াত, সিদিনাখন এঘৰ থকা মানে আজি 100তকৈ অধিক বহিৰাগত মানুহ ইয়াত আহি পাইছে। সদৌ অসম টাংচা ছাত্ৰ সন্থাই সেই গাঁৱৰ ৰাইজে মিলি সেই 2জন বিশেষ যি মানুহজনে চিনাকি দিছে, সেই বিশেষ লোকজনক ধৰি মেলি
আইনৰ ওচৰত বা লেখাপানী থানাক চমজাই দিয়া হ'ল আৰু একেটা পৰিয়াল ফালৰ পৰা এটা FIR দিয়া হৈছে সদৌখন টাংচা ছাত্ৰ সন্থাৰ ফালৰ পৰা এটা FIR দিয়া হ'ব কিন্তু আমি এটা কথা স্পষ্টভাৱে কৈছোঁ আমি লেখাপানী থানা বিষয়াক আমি এটা অনুৰোধ কৰিছোঁ যে কোনো পথে আইনৰ সুৰুঙালৈ সেই দুজন মানুহ যাতে হাৰি নাযায় পস্কো আইনৰ অধীনত সেই মানুহক কঠোৰ কোনো শাস্তি বিহিব লাগিব আমাৰ স্পষ্ট কথা আৰু আমি ইমানে কওঁ যে এনেধৰণৰ মানুহক আজীৱন কাৰাদণ্ড নহ'লে আমি পস্কো আইনৰ অধীনত ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগিব আমাৰ স্পষ্ট কথা আৰু আমি কৈছোঁ অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি DGP ডাঙৰীয়াক আমি তিনিচুকীয়া SPক তিনিচুকীয়া DCক আমি অনুৰোধ কৰিছোঁ আপোনালোকে আজি ইয়াত তিৰাপত ইয়াত কিমান বহিৰাগত মানুহ ইয়াত আছে আপোনালোকে আজিলৈ কিয় ইনভেষ্টিগেশ্যন কৰা নাই সদৌখন টাংচা ছাত্ৰ সন্থাই অনুৰোধ কৰিছোঁ আৰু স্পষ্ট হুকিয়াই দিছোঁ যে আজি আমাৰ কণমানি এই বন্তিক যেনেকৈ ধৰ্ষণ কৰিব চেষ্টা কৰা হৈছে আজি ৰাইজে সজাগ হোৱাৰ কাৰণে আজি এই ছোৱালীজনীক উদ্ধাৰ কৰা হ'ল কিন্তু কিমানজনী ছোৱালীক ৰাইজে উদ্ধাৰ কৰিব আপোনালোকে কওক কিমানজনী কাইলৈ যে এই ছোৱালীজনী ধৰ্ষণ কৰা হ'ল ইয়াৰ পৰিস্থিতি কি হ'লে আপোনালোকে ক'ব নোৱাৰে আমি এয়াই অনুৰোধ কৰিছোঁ চৰকাৰ হওক পুলিচ প্ৰশাসনে হওক ইয়াত যিটো কামবাৰ যিটো সেই নদী সেই ঘাটৰ সেই ঠাইবোৰত বহিৰাগত মানুহ সিমান মানুহবোৰ আহিছে ইয়াত এক প্ৰপাৰ ইনভেষ্টিগেশ্যন হ'ব লাগিব আৰু সেইসকল মানুহক উচ্ছেদ কৰি কিনে আইনে বিহিত ব্যৱস্থা ল'ব লাগিব আৰু সেই ঠাইটোত যিটো ঠাইত বাৰ বাৰ ঘটনা ঘটি থাকে সেই ঠাইটোত পুলিচ প্ৰশাসনে এবাৰ গৈ মেলি সেই ঠাইটো চাব লাগিব কিয় সেই ঠাইটো সুৰক্ষিত হোৱা নাই সেইকাৰণে সদৌ অসম টাংচা ছাত্ৰ সন্থাই আমি পুনৰবাৰ ইয়াৰ পৰা স্পষ্ট হুকিয়াই দিছোঁ 3 দিনৰ সময় দিছোঁ আমি এই 3 দিনৰ সময়ত পুলিচ প্ৰশাসনৰ লগতে আমি তিনিচুকীয়া DCক আমি অনুৰোধ কৰিছোঁ SPক অনুৰোধ কৰিছোঁ আপোনালোকে অতি শীঘ্ৰেই এই বস্তুটো চিৰিয়াছভাৱে লওক আৰু অতি শীঘ্ৰে ইয়াত প্ৰপাৰ এটা ইনভেষ্টিগেশ্যন কৰক যিটো কাৰণে ধৰ্ষণ হত্যা ইয়াত মাৰপিট দৰে ইয়াত তিৰাপত ইয়াত অৰাজকতাৰ সৃষ্টি হৈছে আপোনালোকৰ সমূহ চেনেল দৰ্শক মই ধন্যবাদ জ্ঞাপন কৰিম মই যিহেতু স্থানীয় গাঁও প্ৰধান হয় এইটোকে ক'ব বিচাৰিছোঁ যিহেতু মই দিনৰ 1মান বজাত খবৰ পালোঁ ফোন কৰিলে মোক আজি যিজনী ছোৱালী ধৰ্ষণ কৰিবলৈ অপচেষ্টা চলাইছিলে এই দুষ্টকাৰীসকলে তেওঁলোকে যেতিয়া কাণ্ডটো ঘটালে মোক ঘপককৈ ফোন কৰিলে সেই ছোৱালীজনীৰ বাপেকে দেউতাকে ফোন কৰি কিনে মোক ক'লে যে ছাৰ এনেকৈ তেনেকৈ কথা মোৰ ছোৱালীজনক তেনেকৈ কৰিব চেষ্টা কৰিলে আমি তেখেতক ধৰিবলৈ কাৰণে চেষ্টা কৰিলোঁ কিন্তু তেখেত পলাতক তো তাৰ পাছত মই ক'লোঁ যে আপোনালোকে চেষ্টা কৰক যদি ধৰা যায় তেতিয়াহ'লে চিধা মোলৈ লৈ আহিবি তাৰপিছত মই তেখেতক আইনৰ ঘৰত লৈ গৈ চমজাই দিম বুলি তেখেতক তেনেকৈ ক'লোঁ ঠিক তেনেধৰণৰ তেওঁ পলাতক আছিলে এনেই 3 ঘণ্টামান তেওঁ পলাতকে আছিলে পিছত গাঁৱৰ ৰাইজে সকলোৱে ওলাই মেলি তেখেতক বিচাৰিব চেষ্টা কৰিলে বিচাৰি মেলি পিছত গৈ থৈ আহি বাৰ্মা কেম্পত ধৰিলে বাৰ্মা কেম্প নেশ্যনেল হাইৱে কাষতে তেখেতক ধৰিলে ধৰি মেলি তাৰপিছত তাক লৈ আহি যেতিয়া মোক গতাই দিলে মই স্থানীয় চৰকাৰী গাঁও প্ৰধান হিচাপত তেতিয়া মই তেখেতক সুধিলোঁ যে আপোনালোকে ক'ত থাকে কি নাম হয় ক'ৰ পৰা আহিছে কাৰ আণ্ডাৰত থাকে কি কাম কৰে তেতিয়া তেওঁলোকে সম্পূৰ্ণ কথাবিলাক ক'লে যে আমি হৰেক মাল বেপাৰী হয় আমি গাঁৱে ভূঞে আমি বিক্ৰী কৰি ফুৰোঁ তেনেকৈ ধৰণৰ কথাটো ক'লে তাৰপাছত মই এইটো সুধিলোঁ আপোনালোকে কেইজন আছে ক'ৰ পৰা আহিছে তেওঁলোকে কৈছে আমি ৱেষ্ট বেংগলৰ পৰা আহিছোঁ আমি ৱেষ্ট বেংগলৰ নিবাসী বুলি ক'লে ইজনে কৈছে মই অহা 2 মাহ হৈছে আৰু এজনে কৈছে মই 2 বছৰৰ পৰাই মই ইয়াত এনেকৈ কাম কৰি আছোঁ আৰু এজনে কৈছে তেখেতটো অহা নাই পিছত আহিব তথাপিও আমি দুটা আছোঁ বুলিখিনি ক'লে তো যিজনে কাণ্ডটো কৰিলে সিজনে মানে আমাৰ গাঁৱত তেখেত নতুনকৈ আহিছিলে প্ৰথমবাৰ বাবে আহিছিলে চাগে মই আগত পিছত তেনেকৈ দেখাও নাই তেখেতে চাইকেলত বস্তুখিনি লৈ পেলাই আহিছিলে গাঁৱত তাৰপিছত যেতিয়া মই তেওঁলোকক সোধাৰ পাছত তেওঁলোকক মই লগে লগে মোৰ ঘৰৰ পৰা তেওঁলোকক মই লৈ আহিলোঁ লৈ আহি পেলাই আমাৰ লেখাপানী আৰক্ষী থানাত মই জমা দিলোঁ স্থানীয় চৰকাৰী গাঁও প্ৰধান হিচাপত আৰু এতিয়া তেওঁলোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু ইতিমধ্যে তেওঁলোকক মেডিকেল কৰিব নিছে বৰ্তমান আৰু মোৰ যিজন ছোৱালী তেখেত মোৰ ৰিলেশ্যনৰ হয় মোৰ নাতি হয় মোৰ ডাঙৰ বাইদেউৰ পুত্ৰৰ ছোৱালী হয় যিহেতু মই বহুত দুখিত আৰু এই কাণ্ডটো বাৰে বাৰে আমাৰ বাৰ্মা কেম্প ঠাই এটা আছে আমাৰ নেশ্যনেল হাইৱে কাষতে লেখাপানী অঞ্চলৰ বাৰ্মা কেম্প ঠাই এই তাত প্ৰায় আমাৰ এই মুছলিম লোকসকল থাকে আৰু তেওঁলোকে এনেকৈ কামবোৰ কৰি ফুৰে তো মই বিশেষকৈ বহুত দুখিত কাৰণ তেওঁলোকে যি সম্প্ৰদায়ৰ মানুহ কিয় নহওক কাৰণ আমি মানৱতা হিচাপত আমি এইবিলাক কাণ্ড নকৰাটো মই আহ্বান জনাইছোঁ স্থানীয় গাঁও প্ৰধান হৈ আৰু য'তেও এনেকৈ কাম যাতে নকৰে ভৱিষ্যত তাকে মই অনুৰোধ কৰিছোঁ আপোনালোকে
বহুত জানা বুজা মানুহ আছে, আপোনালোকে নিজৰ মানুহখিনিক আপোনালোকে শিকাওক, বুজাওক। আপোনালোকে কাম কৰিব আহিছে, য'তেৰ পৰা নহওক ধৰাল ধৰে আপোনালোকে কাম কৰি খাওক, নিজৰ ঘৰ সংসাৰ চলাই খাওক। কিন্তু এনে কাণ্ডত কিন্তু আপোনালোকে জড়িত হ'লে আপোনালোকক কোনেও মাফ নকৰে, ওপৰৱালাও মাফ নকৰে। তাকেই মই ক'ব বিচাৰিছোঁ আপোনালোকৰ সংবাদ মাধ্যম দি। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।